ইভিনিং ফ্ৰেণ্ডছ, মোৰ চেনেল ৱেলনেছ উইজডমলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আশা কৰো সকলোবোৰ ভালে আছে। আজি হৈছে ইণ্টাৰনেশ্যনেল উইমেন্স ডে 8 মাৰ্চ। সো সকলোকে মই নাৰী দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছো। নাৰী দিৱসৰ লগত আজি হৈছে শিৱৰাত্ৰি। তো আমি ওলাইছো যাবলৈ গৰখীয়া দল এটা বহুত পুৰণা যোৰহাটৰ শিৱ মন্দিৰ হয়। মই যাম, মোৰ মা যাব আৰু মোৰ বৰমা যাব। বৰমা মানে মই সেইদিনাখন যে আপোনালোকক চিনাকি কৰি দিছিলো, সেয়া মোৰ বৰমা। আমি তিনিগৰাকী যাম। একচুৱেলি এইবাৰ আচলতে তিথিটো দেৰিকে লাগিছে যে প্ৰায় সম্ভৱ 8টা কিমানত লাগিছে, 8:15 নে 8টা বজাতে পুৰা লাগিছে নেকি সম্ভৱ। সেইকাৰণে মানে আমি ৰাতিকে যাম। এনে আমাৰ ঘৰতো হয় বাৰ্ষিক শিৱৰাত্ৰি পূজা, কিন্তু এইবাৰ যেনিবা ৰাতি নহয় বোলে, কাইলৈ দিনত হ'ব, তিথিটো দেৰিকে লগাৰ কাৰণে। ঠিক আছে দিয়ক, গৈ থাকো আমি। এতিয়া ঘৰৰ পৰা প্ৰথমতে বৰমাক ল'ম, বৰমাক লৈ পেলাই আমি যাম গৰখীয়া দল। মই অকণমান চবকে চব দেখাই থাকিম। ঠিক আছে ব'লক। এয়া আমি ওলাইছো, এয়া মায়ে তলা মাৰিছে। এয়া মা হাই কৈ দিয়া। এয়া আমি যাব ওলাইছো, মই গাড়ী চলাম। গৈ আছো, আপোনালোকে ব'লক আমাৰ লগত। শিৱৰাত্ৰি বুলি শিৱ পূজা সেৱা কৰিব ব'লক। ঠিক আছে, এতিয়া মই যোৱা সময়তো চাগে ভিডিঅ' কৰিব নোৱাৰিম, যিহেতু মই গাড়ী চলাই থাকিম। গৈ পাই পেলাই মই আপোনালোকক পূজা দেখাম। আমি আহিলো, বৰমাহঁতৰ ঘৰ পালোহি। এতিয়া সেই তলতে ৰৈ আছো। মায়ে বৰমালৈ ফোন কৰিছে। তাৰপিছত বৰমা থাকে হেৰিত দহাবৰা চুক, এইটো কি কয় গড়ী এপাৰ্টমেণ্ট। তো আমি সেই তাতে তাৰ তলতে এপাৰ্টমেণ্ট তলতে ৰৈ আছো। মায়ে ফোন কৰিছে, বৰমা ওলাই আহিলে আৰু যাম আৰু ভিতৰলৈ যদি গুচি যাওঁগে নহয় আকৌ লেকচাৰ মাৰোতে দেৰি হৈ যাব। অলৰেডি বহুত দেৰি হ'ল যে, সেইকাৰণে তলতে ৰৈ আছো। তাকে এতিয়া বৰমা আহিলে আমি ওলাম আৰু। এয়া বৰমা আহিলে, এয়া বৰমা বহিছে। এতিয়া আমি চব আৰু যাম এতিয়া গৰখীয়া দল। ঠিক আছে দিয়ক। এয়া আমি পালোহি গৰখীয়া দলৰ এয়া তোৰণখনৰ ওচৰত সোমাইছো আমি। এতিয়া আমি গৈ আছো, মই আপোনালোকক দেখাই থাকিম বাৰু, ব'লক মোৰ। এয়া আমি গৰখীয়া দল পালোহি, এয়া আমি গৈ আছো এতিয়া। গাড়ীখন মানে অকণমান দূৰত ৰাখিবলগীয়া হ'ল, ৰাস্তাটো বহুত ঠেক যে, সেইকাৰণে মানে আমি গাড়ীখন ৰাখি পেলাই খোজকাঢ়ি পেলাই আমি গৈ আছো। ইমান পৰিৱেশটো ইমান হুলস্থুল হৈ আছে, লাগাই নাই যে ইমান দেৰিকে আমি আহিছো বুলি পেলাই। চবফালে চাকি দোকান, মানুহ ঢেৰ ভৰ্তি হৈ আছে। ৰ'ব আপোনালোকক মই দেখাইছো দেই। মিঠৈ নেকি নিচা হ'বনে খালে? নাই নাই নাই, খাওঁ পাই ভয় লাগে মোৰ। এবাৰ খাইছিলো ভাঙৰ ঘোটা খাই মোৰ যিহে গতি হ'ল, সেয়াই প্ৰথম, সেয়াই শেষ আৰু। কিনিছে, চাকি লৈছে বৰমাই, চাকি লৈছে, বেলপাত লৈছে, মায়ে লৈছে বস্তু। গৰখীয়া দলতে যে সোমাই আহি ইমান ভাল লাগিছে নহয়। মানুহবিলাকে চাওকচোন বাৰু, ইমান মনোৰম এটা দৃশ্য। ইমান ধুনীয়াকে চাকিবোৰ জ্বলাইছে, দেখিয়ে ভাল লাগি গৈছে। চাকি দিয়ে চাকি দিছে, শৰাই দিয়ে শৰাই দিছে। কিবা এটা পৰিৱেশটো ইমান মনোৰম লাগিছে নহয়, দেখি কিবা মনটো ভাল লাগি গৈছে। গুড মৰ্ণিং। আজি 9 তাৰিখ, এতিয়া ৰাতিপুৱা 8:30 বাজিছে। কালি আমি গৰখীয়া দলৰ পৰা আহোঁতে প্ৰায় 10টাই বাজিব হ'ল। ইমান যে ভাল লাগিলে নহয় পৰিৱেশটো, বিৰাটেই ভাল লাগিলে। আজি আকৌ আমাৰ ঘৰত শিৱৰাত্ৰি পূজা আছে। মই যে কালি কৈছিলো আমাৰ তিথি দেৰিকে লগাৰ কাৰণে, এনেতো ৰাতি হয়।
কিন্তু আজি যেনিবা দিনত হ'ব কিন্তু মোৰ পিছে অফিচ আছে জানেনে কাৰণ কালিহে আমি বন্ধ পাইছিলো শিৱৰাত্ৰি বুলি আজিতো বন্ধ নাই সেইকাৰণে এতিয়া সেয়া মই আৰু অলপ দেৰি পিছত অফিচৰ কামত লাগিম আৰু মাহঁতে এইবোৰ প্ৰিপাৰেশ্যন কৰি আছে ভাবিলো এবাৰ আপোনালোককো দেখাও এয়া পূজাৰ যা যোগাৰ চলি আছে এয়া দাদা আহিছে তেখেতে কৰি আছে এইবোৰ কাম এইবোৰ শৰাই সজাইছে মইতো একো কৰিবই পৰা নাই মোৰতো অফিচ আছে মাজে মাজে এনেকৈ আহিছো অলপ অলপ আৰু চাওহি পূজা বাৰ বহা নাই বহিলে বাৰু আপোনালোকক দেখাম আচলতে মানে আমাৰ গোসাঁই ঘৰটো সৰু সেইকাৰণে মানে জেগা নাই সেইকাৰণে যি য'ত পূজা কৰা হয় সদায় আমাৰ ড্ৰয়িং ৰুমতে কৰা হয় সেইকাৰণে সেই ড্ৰয়িং ৰুমতে চবেই আৰু লাগি আছে আৰু মায়ে কিবা কিবি পূজা কাম কৰি আছে মই আৰু এনেই আৰু ৰ'দটোত অলপমান নাচনি বাচনিকে ঘূৰি ফুৰিছো গুড ইভিনিং ফ্ৰেণ্ডছ এতিয়া ৰাতি 7:30 বাজিছে আমাৰ দিনত পূজা ভাঙোতে প্ৰায় 4টামান বাজিলে মইতো একো কৰিবই পৰা নাছিলো চবটোতো মায়ে কৰিছে সেইকাৰণে বেয়াও লাগিছে বেছি চব অকলে অকলে কৰিবলগীয়া হৈছে উপায় নাই মোৰো অফিচ আছিলে তাৰপিছত পূজা ভাঙি পেলাই আজৰি হোৱাৰ পিছত সন্ধিয়া সময়ত মোৰ সেই মামা ল'ৰাটো আৰু তেখেতৰ ৱাইফ আহিলে তাহাঁতকেইটা আহিলে তাহাঁতৰ লগত অকণ কথা পাতিলো এতিয়া পিছত আমি ওলাই যাওঁ বজাৰলৈ যাওঁ মানে কাইলৈ আকৌ আমাৰ ভাত খোৱা আলহী আহিব মোৰ খুৰাৰ ল'ৰা ছোৱালীকেইটা আহিব পেহীৰ ছোৱালীজনীও আহিব চবকে ভাত খাবলৈ মাতিছো কাইলৈ দুপৰীয়া সেই তাকে বজাৰ কৰিবলৈ বুলি ওলাই যাওঁ ঠিক আছে ভিডিঅ'টো তেতিয়াহ'লে আজি ইয়াতে সামৰিছো কাৰণ এতিয়া বজাৰ কৰিবলৈ যাওঁ মানে এতিয়া 7:30 বাজিলে আৰু আহি পাওঁতে চাগেতো দেৰিয়ে হ'ব সেইকাৰণে আজিলৈ এটা ভিডিঅ'টো সামৰিছো আশা কৰোঁ আপোনালোকে চাই সকলোৱে ভাল পালে মোৰ ভিডিঅ'টো আৰু যদি চবেই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই ভিডিঅ'টো শেষত মই কেইটামান আজি অহা আলহী ক্লিপ লগাই দিছো সৰু সৰু ল'ৰা ছোৱালী তাহাঁতি বৰ ভাল পায় মোক ক'লে বা আমাকো উলিয়াই দিবা দেই ইউটিউবত সেইকাৰণে মই এটা ক্লিপ লগাই দিছো মোৰ পেহী ছোৱালীজনীয়ে বৰ ধুনীয়া গান গায় তাই সোনু নিগমৰ লগতো গান গাইছে তাই বম্বেত থাকে মই তাইৰো গানটো লগাই দিছো ক্লিপ এটা আপোনালোকে শুনিব আশা কৰোঁ আপোনালোকে শুনি ভাল পাব এয়া মোৰ পেহী ছোৱালী হয় এয়া আহিছে বম্বেৰ পৰা খুব ধুনীয়া গান গায় বিৰাটেই ধুনীয়া গান গায় এয়া মোৰ খুৰা ল'ৰা এয়া খুৰা ল'ৰা ইহঁতি চব মেলেঙৰ পৰা আহিছে ইহঁতি চব আমাৰ মনিষা বেকাৰী ফেমিলিৰ হয় মোৰ মনিষা বেকাৰী একচুৱেলি মোৰ খুৰাহে হয় এয়া মনিষাৰ জীয়েক সেয়া আমাৰ বৰষাই বৰ ধুনীয়া গান গায় জানে সোনু নিগমৰ লগতো গান গাইছে কৈ দিয়া আকৌ হয় বিৰাটেই ধুনীয়া গান গায় মই তাইৰ ৰিচেণ্ট গানৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে নিশ্চয় শুনিব দেই बांसुरी होठों से जो कहे